Hello students. আগৰ ভিডিঅ'টোত পঢ়িছিলো আমি ৰেশনাল নাম্বাৰ, ইৰেশনাল নাম্বাৰ, হোল নাম্বাৰ, ৰিয়েল নাম্বাৰ এই সকলোখিনি কথা আগৰ ভিডিঅ'টোত মই তোমালোকৰ লগত ডিসকাস কৰিলো। হয়নে? আৰু সেই ভিডিঅ'টো মই এইটো কাৰণে তোমালোকৰ লগত সেই ভিডিঅ'টোত মই এইখিনি কথা তোমালোকৰ লগত এইটো কাৰণে ডিসকাস কৰিছিলো যাতে এই চেপ্টাৰটোত যিখিনি কনসেপ্ট আছে তোমালোকে যাতে ধুনিয়াকে বুজি পোৱা। সেই গতিকে ইয়াৰ পিছৰ টপিকটো হ'ল যিটো ওপৰত এক্সাৰসাইজ 1.1 কমপ্লিট এক্সাৰসাইজটো এই টপিকটো ওপৰতে আছে, অৰ্থাৎ এই কনসেপ্টটো অৰ্থাৎ ইউক্লিডছ ডিভিজন এলগৰিদম কনসেপ্টটো তোমালোকে যেতিয়া ভালদৰে বুজি পাবা তেতিয়া তোমালোকে এক্সাৰসাইজ 1.1 টো তোমালোকে কৰিবলৈ একেবাৰে সহজ হৈ পৰিব। তেন্তে ব'লা ইউক্লিডছ ডিভিজন এলগৰিদম কি, অৰ্থাৎ অসমীয়াত ইউক্লিডৰ কলন বিধি মানে কি সেই কথাখিনি আমি ভালদৰে শিকো। তেন্তে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে এতিয়া চোৱা এলগৰিদমৰ অৰ্থ কি, অৰ্থাৎ এলগৰিদম কি সেইটো তোমালোকে জানিব লাগিব। গতিকে এলগৰিদম হৈছে এটা প্ৰসেস। এলগৰিদম হৈছে এটা প্ৰসেস, যিকোনো এটা সমস্যা সমাধানৰ কি হয় এটা প্ৰক্ৰিয়া হয়, অৰ্থাৎ এটা প্ৰণালী হয়। উদাহৰণস্বৰূপে তোমালোকে ধৰি লোৱা মেগী পেকেট এটাত কি হয়, মেগীটো কিদৰে বনাব লাগে কমপ্লিটলি তাৰ কি দিয়া থাকে ইনষ্ট্ৰাকশ্যন, অৰ্থাৎ নিৰ্দেশনাসমূহ দিয়া থাকে। প্ৰথমে কি কৰিব লাগে, কেনেদৰে তাক বইল কৰিব লাগে, তাৰপিছত কি তাত মিক্স কৰিব লাগে, সেইখিনি কথা দিয়া থাকে হয়নে? ঠিক তেনেদৰে এলগৰিদমো হৈছে কি ঠিক তেনেধৰণৰ এটা প্ৰক্ৰিয়া হয় যিয়ে কি হয় যিকোনো এটা সমস্যা সমাধানৰ পোনপ্ৰথমে কিছুমান নিৰ্দেশনা অৰ্থাৎ কিছুমান প্ৰণালী কিছুমান প্ৰক্ৰিয়া আগতীয়াকৈ ই দেখুৱায়। ঠিক আছে, একেবাৰে সহজ ভাষাত সেইদৰে তোমালোকে বুজি ল'বা। তাৰপিছত আহিলে যে ডিভিজন গম পোৱা আমি সৰুৰ পৰা কৰি আহিছো হয়নে? আমি সৰুৰ পৰা কৰি আহিছো ডিভিজন হৰণ কৰা মানে। ঠিক আছে, আৰু ইউক্লিডছ তোমালোকে বেলেগ একো ভাবি নলবা। ইউক্লিডছ হৈছে এজন ব্যক্তিৰ নাম যিয়ে কি হৈছে এই মেথডটো আগবঢ়াইছিল। ঠিক আছে, এই মেথডটো কি হৈছিল, এই ইউক্লিডছ নামৰ মানুহজনে এই মেথডটো আগবঢ়াইছিল। সেই গতিকে তেওঁৰ নামেৰে এই মেথডটোৰ নাম দিয়া হ'ল কি ইউক্লিডছ ডিভিজন এলগৰিদম। ঠিক আছে, অৰ্থাৎ অসমীয়াত ইউক্লিডৰ কলন বিধি। তেন্তে চোৱা ইয়াত কি এতিয়া আমি পাম ইউক্লিডৰ কলন বিধি কি, তেন্তে আমি সেইটো চাম। আৰু ইয়াৰ আগতে আৰু এটা শব্দ আমি ধাৰণা লৈ লওঁ একেবাৰে সহজ ভাষাত, লেমা। লেমা এতিয়া কি বস্তু, অৰ্থাৎ অসমীয়াত লেমা অসমীয়াতে প্ৰমেয়িকা বুলি কয়। তোমালোকে যেতিয়া পাঠটো পঢ়িবা তেতিয়া পাবা। ঠিক আছে, অসমীয়াতে প্ৰমেয়িকা বুলি কয়। এতিয়া এই প্ৰমেয়িকা অৰ্থাৎ এই লেমা শব্দটোৰ ধাৰণাটো কি বা কেনেধৰণে কি হয়, এই শব্দটো কি হয়, কি বুজাব বিচাৰে এই শব্দটোৱে সেইটো তোমালোকক কৈছো। চোৱা যে লেমা অন্য একো নহয়, এটা ষ্টেটমেণ্ট হয়। ঠিক আছে, এটা ষ্টেটমেণ্ট হয়। কিহৰ ষ্টেটমেণ্ট সেইটো চোৱা। উদাহৰণস্বৰূপে ধৰি লোৱা ধান। ঠিক আছে, ধানৰ পৰা কি হয় চাউল হয়, হয়নে? সেইটো এটা ষ্টেটমেণ্ট হৈ গ'ল। ঠিক আছে, আৰু সেই ষ্টেটমেণ্টটো কি হ'ল আগতীয়াকৈ প্ৰুভ হৈ আছে, অৰ্থাৎ সেই ষ্টেটমেণ্টটো আগতীয়াকৈ প্ৰমাণ হৈ আছে কি বুলি, যে ধানৰ পৰা চাউল হয়। ঠিক আছে, এইটো এটা প্ৰমাণ হৈ থকা এটা ষ্টেটমেণ্ট হয়। আৰু এই প্ৰমাণ হৈ থকা ষ্টেটমেণ্টটোৰ পৰাই আন এটা ষ্টেটমেণ্ট কি হয় প্ৰুভ কৰিব লাগে, অৰ্থাৎ প্ৰমাণ কৰিব লাগে। উদাহৰণস্বৰূপে আমি কি গম পালো যে ধানৰ পৰা চাউল হয়। ঠিক আছে, তাৰপিছত কোনটো ষ্টেটমেণ্ট আমি প্ৰমাণ কৰিব লাগিব, ধৰি লোৱা চাউলৰ পৰা ভাত হয়, সেই কথাটো আমি প্ৰমাণ কৰিব লাগে। চিম্পলকে সেইটোৱে কি হৈছে লেমা প্ৰমেয়িকা। এই ধৰণে সহজ ভাষাত তোমালোকক এটা উদাহৰণৰ সহায়ত মই বুজাবলৈ চেষ্টা কৰিছো। অৰ্থাৎ কি বুজালো মই তোমালোকক, যে ধানৰ পৰা চাউল হয় সেইটো এটা ষ্টেটমেণ্ট অলৰেডি কি হৈ আছে প্ৰমাণ হৈ আছে, আৰু চাউলৰ পৰা যে ভাত হয় সেই কথাটো অৰ্থাৎ সেই ষ্টেটমেণ্টটো আমি প্ৰমাণ কৰিব লাগে। উদাহৰণস্বৰূপে সেইটোৱে ইয়াৰ এটা থুলমূল ধাৰণা এই লেমা বা প্ৰমেয়িকা শব্দটোৰ পৰা লৈ ল'ব পাৰা। ঠিক আছে, আমি যেতিয়া এক্সাৰসাইজ কৰিম এই ষ্টেটমেণ্টটো কমপ্লিটলি তোমালোকে বুজি পাই যাবা। ঠিক আছে, এতিয়া আহিলো আমি চোৱা ইউক্লিডছ ডিভিজন এলগৰিদম। ইউক্লিডছ ডিভিজন এলগৰিদম, ডিভিজন মানে বুজি পালো এই শব্দটোতে হয় নে, যে ডিভাইড কৰিব লাগে।
আমি আগতে কিদৰে ডিভাইড কৰিছিলো 5 এ ধৰি লোৱা 25 ক ডিভাইড কৰিব লাগে 5 5 জাৰ 25 এটো আছিল কি 25 ৰ পৰা 25 মাইনাস কৰিলো 0 হল এটো আছিল সিম্পল ডিভিজন ঠিক আছে এতিয়া বৰ্ডলে চোৱা ইউক্লিডছ ডিভিজন ফৰ HCF অৰ্থাৎ অসমীয়াত ইউক্লিডৰ কলন বিধিৰ গখাও এতিয়া আমি কি হয় এই গখাও ইউক্লিডৰ ডিভিজন মেথডত এই গখাও ইউক্লিডৰ ডিভিজন মেথডত গখাও কিদৰে উলিয়াব লাগে হেতু আমি চাম এক্সাৰসাইজত এনা ধৰণৰ অংকসমূহ আমি পাম গতিকে তাৰ আগত আমি দুই এটা এক্সাম্পল কৰি ভালদৰে বুজি লওঁ তেন্তে যে কিদৰে কৰিব লাগে হয় না ইউক্লিডৰ ডিভিজন মেথডত কিদৰে HCF গখাও উলিয়াব লাগে হেতু আমি কৰিম ঠিক আছে তাৰ আগতে কি কৰিম এতিয়া চোৱা আমি গখাও কেনেকৈ উলিয়াইছিলো একেবাৰে সাধাৰণ মেথডত আমি কৰিমে ন ইউক্লিডৰ ডিভিজন মেথডত আমি HCF কৰিম গখাও আমি কৰিম কিন্তু তাৰ আগতে HCF কিদৰে উলিয়াই আগতে যে আমি উলিয়াইছিলো সাধাৰণ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক আমি আগতে যেটা উলিয়াইছিলো হেতু মেথডত এবাৰ চাই লওঁ ঠিক আছে আগতে দিয়া কোৱেশ্চন পেপাৰত যে কি গখাও উলিওৱা ধৰি লোৱা 8 ৰবা এক সেকেন্ড 8 12 গখাও উলিয়াব দিয়া হয় না 7 8 এনে ধৰণৰ অংকবোৰ আছিল গখাও সাধাৰণভাৱে উলিয়াব লাগে ঠিক আছে কিদৰে উলিয়াইছিলো আমি এতিয়া আৰু ইয়াতে চোৱা HCF তোমালোকে হয়তো গম পোৱা হাইয়েষ্ট কমন ফ্যাক্টর ঠিক আছে HCF ফুল মিনিং কি হাইয়েষ্ট কমন ফ্যাক্টর ঠিক আছে এতিয়া চোৱা আগতে কি কৈছিলো আমি গখাও কিদৰে উলিয়াইছিলো আগতে 8 আৰু 12 উৎপাদকবোৰ লৈছিলো হয় না ফ্যাক্টৰবোৰ লৈছিলো আৰু যিকিটাত মিলে তলেৰে পৰে হাইয়েষ্ট যিকিটাত মিলিব হেকিটা কি হ'ব দুইটাতে কি হ'ব কমন হ'ব হেকিটা কি হ'ব গখাও নিৰ্ধাৰণ হ'ব হয় না গতিকে তেন্তে 8 উৎপাদক কি 1 হ'ব হয় না 1 8 গুণ 8 1 8 গুণ 8 তাৰপিছত 2 4 গুণ 8 তাৰপিছত 4 2 গুণ 8 তাৰপিছত 8 1 গুণ 8 হয় না একেটা আমি ফ্যাক্টৰ পাইছিলো আগত আৰু আমি জানো 8 ঠিক তেনেকৈ 12 ফ্যাক্টৰ হল 1 12 12 ঠিক আছে 1 হ'ব ঠিক তেনে 12 ফ্যাক্টৰ কি হ'ব 1 হ'ব তাৰপিছত 2 6 গুণ 12 হ'ব হয় না 3 4 গুণ 12 হ'ব তাৰপিছত 4 3 গুণ 12 হ'ব 4 3 গুণ 12 হ'ব তাৰপিছত 6 2 গুণ 12 হ'ব তাৰপিছত 12 ই নিজে নিজৰ এটা উৎপাদক হ'ব 12 গুণ 12 হ'ব ঠিক আছে গতিকে 8 আৰু 12 যিকিটা ফ্যাক্টৰ দুইটাতে কমন হৈ আছে তোমালোকে চোৱা এতিয়া কৰিছা একেবাৰে তথাপি মই এবাৰ দেখাই দিছো তোমালোক আগতে তোমালোকে কৰি আইছা যেহেতু গতিকে চোৱা ইয়াৰ একেবাৰে দুইটাতে কমন হোৱা কোনটো আছে একেবাৰে ডাঙৰ 4টো আছে হয়নে দুইটাতে কমন থকা গৰিষ্ঠ সাধাৰণ উৎপাদকটো কোনটো তেন্তে 4টো অৰ্থাৎ হাইয়েষ্ট কমন ফ্যাক্টৰ দুইটাতে কমন হোৱা কোনটো গতিকে 4টো গতিকে ইয়াৰ HCF হ'ব 4 এৰ আগতে আমি কি কৰিছিলো HCF উলিওৱা মেথড আছিল আমি হেডৰ কৰিছিলো কিন্তু এতিয়া যেটো ক্লাস 10ত কি হৈছে ইউক্লিডৰ ডিভিজন মেথডত আমি কি কৰিব লাগে গখাও উলিয়াব লাগে অৰ্থাৎ HCF উলিয়াব লাগে হেতু কেনেকৈ উলিয়াম এতিয়া হেতু কেন্দ্ৰ উলিয়াম এতিয়া আমি চোৱা তেন্তে ইউক্লিডৰ ডিভিজন মেথডৰ সহায়ত কিদৰে গখাও উলিয়াব পাৰি চাও তেন্তে এতিয়া ধৰি লোৱা আমি আগতে যেটো ফৰ্মত কৰিছিলো অৰ্থাৎ আগতে আমি যেদৰে গখাও উলিয়াইছিলো 8 আৰু 12 সিম্পল মেথডত হে নাম্বাৰ কিটাকে এতিয়া আমি ইউক্লিডৰ ডিভিজন মেথডত কি কৰিম আমি হে নাম্বাৰ কিটা গখাও উলিয়াই চাও তেন্তে বলা সো এতিয়া ইউক্লিডছ মেথডত কি কৰিম আমি ইয়া গখাও আমি ইয়াৰ HCF উলিয়াবলৈ ট্রাই কৰো সো এতিয়া 8 12 এবাৰে যাব ঠিক আছে 8 1 গুণ 8 12 পৰা 8 মাইনাস কৰিলো থাকিলে 4 হয়নে ইয়াত অলপমান এতিয়া চেঞ্জেসটো আহিব গম পাইছানে আগতে আমি যেদৰে হৰণ কৰিছিলো হেদৰে হৰণ কৰিব লাগে অৰ্থাৎ ডিভাইড কৰিব লাগে কিন্তু অলপমান ইয়াত চেঞ্জেস এটা আহিব সেই চেঞ্জেসটো কিদৰে দিছে ইউক্লিড মেথডত চোৱা এতিয়া কি হ'ব ইয়াত যেটো ডিভাইজাৰ আছিল ঠিক আছে সেই ডিভাইজাৰটো ইয়াত ডিভিডেন্ড হিচাপে যাবগৈ চোৱা ইয়াতটো ইয়ালৈ গুচি গ'ল ঠিক আছে ইয়াতটো ইয়ালৈ গুচি গ'ল
এতিয়া 8ৰ 4 কেইবাৰ যায় দুবাৰ যায় 4 দুগুণ 8 0 ৰিমাইণ্ডাৰ 0 হলগে অৰ্থাৎ ইয়াৰ HCF হল 4 ইয়াৰ আগত যেতিয়া আমি 8 আৰু 12 যেতিয়া আমি কি কৰিছিলো HCF উলিয়াইছিলো তেতিয়া কি কৰিছিলো সিম্পল মেথডত যেতিয়া কৰিছিলো তেতিয়া 4 পাইছিলো ইয়াৰ HCF হয়নে ঠিক তেনেকৈ ইউক্লিড ডিভিজন মেথডত আমি কৰি চালো যে HCF কিদৰে উলিয়াই আৰু তাতো 8 আৰু 12 ৰ HCF টো কি পালো 4 পালো এতিয়া তোমালোকে হয়তো এটা তোমালোকৰ ধাৰণা আহিলে হয়নে যে যদি দিয়ে তোমালোকক কোৱেশ্যনত যদি তোমালোকৰ এক্সামত কোৱেশ্যন আহে যে ইউক্লিড ডিভিজন মেথডত HCF উলিয়াবা তেন্তে তোমালোকে এতিয়া নিশ্চয় কৰিব পাৰিবা ঠিক আছে এতিয়া আমি আহি গলো এক্সাৰসাইজ 1.1 ৰ ফাৰ্স্ট কোৱেশ্যনটো এটো মই ইংলিছত লিখি দিছো আৰু অসমীয়া মাধ্যমৰ ষ্টুডেন্ট সকলে তেওঁলোকৰ নিজৰ কিতাপৰ এক্সাৰসাইজ 1.1 ত থকা ফাৰ্স্ট কোৱেশ্যনটো উলিয়াই তেওঁলোকে চাব পাৰিব এটো মই অসমীয়াত লিখা নাই তেওঁলোকে নিজৰ বুকখনত তেওঁলোকে চাই লব ঠিক আছে মই ইংলিছত লিখি দিছো যে ইউজ ইউক্লিডছ ডিভিজন এলগৰিদম টু ফাইন্ড দা HCF ঠিক আছে মই অসমীয়াটো কৈ দিছো ইয়াত যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গখাও উলিওৱা ঠিক আছে মই অসমীয়াত আকৌ এবাৰ কৈ দিছো যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গখাও উলিওৱা ইউজ ইউক্লিডছ ডিভিজন এলগৰিদম টু ফাইন্ড দা HCF ঠিক আছে ইয়াৰ আগত অংক যেহেতু মই তোমালোকক কৰাই দিছো তোমালোকক বুজি পোৱাৰ সুবিধাতে হয়নে যে 8 আৰু 12 ৰ গখাও উলিয়াই দেখালো এতিয়া এক্সাৰসাইজত যেকিটা অংক আছে হেকিটা ইউক্লিডছ ডিভিজন ইয়াৰ আগত যেদৰ কৰিছিল এইকিটা অংকও কি কৰিব লাগে কোৱেশ্যন নম্বৰ 1 ত থকা এই অংককিটা হে আগতে মই কৰাই দিয়া নিচিনা একে আগৰ অংককিটাৰ দৰে একে ঠিক আছে তেন্তে চোৱা ফাৰ্স্ট কোৱেশ্যনটো হৈছে ফাৰ্স্ট কোৱেশ্যনটো হৈছে চোৱা 135 and 225 হয়নে আৰু অংককেইটা তিনটা ডিজিটৰ দেখি তোমালোকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই সেম আগতে যেদৰে কৈছিলো ঠিক তেনেদৰে একেবাৰে ইজি মই তোমালোকক বুজাই দিছো চোৱা 135 বা 225 আমি কি কৰিব লাগে HCF উলিয়াব লাগে ইউক্লিডছ ডিভিজন এলগৰিদমৰ থ্ৰু ঠিক আছে গতিকে কি কৰিম চোৱা 135 ৰ লগত 1 মাল্টিপ্লাই কৰি দিম 135 হ'ব হয়নে কাৰণ 135 ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰি দিও 225 তকে ডাঙৰ হৈ যাব যেটো আমাক প্ৰয়োজন নাই গতিকে কি কৰিম আমি 135 ৰ লগত 1 আমি মাল্টিপ্লাই কৰিম তেতিয়া কি হ'ব 135 আহিব ঠিক আছে এতিয়া 225 ৰ লগত 135 যদি মাইনাস কৰো তেতিয়া আনসাৰটো কি হ'ব ইয়াৰ তেতিয়া আনসাৰটো আহিব 90 এতিয়া ইয়াত চোৱা এটা কথা মন কৰিবা তোমালোকে এটো হৈছে মেইন স্টেপ এই স্টেপটো তোমালোকে যদি মনত ৰাখা ইউক্লিড ডিভিজন এলগৰিদমৰ যিকোনো অংক আহিলে তোমালোকে কৰিব পাৰিবা কিন্তু তাৰ কাৰণে তোমালোকে মেইন এই স্টেপটো মনত ৰাখিব লাগিব সেই স্টেপটো হল চোৱা যে 135 টো ইয়ালৈ গুচি আহিব ঠিক আছে আৰু এই স্টেপটো মনত ৰাখিবলৈ হলে মই তোমালোকক এটা ইজি টেকনিক দিছো চোৱা যে কি হৈছে ইয়াত যেহেতু কি হল 225 বা 135 মাইনাস কৰি 90 পালো আমি হয়নে তাৰপিছত কি হল এতিয়া 135 টো ইয়ালৈ আহিব সেই স্টেপটো যদি তোমালোকে পাহৰি যোৱা এই বুলি মনত ৰাখিবা যে 90 টোৱে 135 টো কি বুলি ক'ব যে তুমি মোক কমপ্লিটলি ডিভাইড নকৰিলা কি বুলি ক'ব 90 টোৱে 135 টো যে তুমি মোক কমপ্লিটলি ডিভাইড নকৰিলা গতিকে মই তোমাক এতিয়া ডিভাইড কৰিম হেতু তোমালোকে মনত ৰাখিবা ঠিক আছে গতিকে কি হল 90 টোৱে এতিয়া 135 টো ডিভাইড কৰিব হয়নে এৰে তোমালোকে মনত ৰাখিবা এতিয়া 90 লগত 135 ডিভাইড কৰিলে কি হ'ব চোৱা 91 যা 90 হ'ব কাৰণ 90 লগত 2 মাল্টিপ্লাই কৰিলে কি হ'ব 135 তকৈ ডাঙৰ হৈ যাব যেটো আমাক নালাগে 90 লগত 1 মাল্টিপ্লাই কৰিলো 90 হ'ল এতিয়া সব 135 পৰা 90 মাইনাস কৰিলে কিমান হ'ব 45 ঠিক আছে 45 হ'ব এতিয়া তোমালোকে কোৱাচোন এই 45 টোৱে কাক ডিভাইড হ'ব হয় এই 45 টোৱে কাক ডিভাইড হ'ব 90 ক ডিভাইড হ'ব হয় না কাৰণ এই 45 টো 90 ক ক'ব যেটা 90 টোৱে 135 টো কৈছিলে যে তুমি মোক কমপ্লিটলি ডিভাইড নকৰিলা গতিকে মই তোমাক ডিভাইড কৰিম হয় না গতিকে 90 টোৱে 135 টো ডিভাইড কৰিছিল এতিয়া
ঠিক তেন্তে 45 to 90 কি বুলি ক'ব যে তুমি মোক কমপ্লিটলি ডিভাইড নকৰিলা গতিকে মই তোমাক ডিভাইড কৰিম সেই অনুসাৰে কি হ'ব 90 টো ইয়ালৈ গুচি যাব ঠিক আছে এটা 45 ৰ লগত 2 যদি আমি মাল্টিপ্লাই কৰো তেতিয়া 90 হ'ব হয়নে ৰিমাইন্ডাৰ 0 আহিব গতিকে 135 আৰু 225 ৰ HCF কি হ'ব ধুনিয়াকে লিখিবা যে HCF of 135 and 225 45 HCF of 135 and 225 is 45 ঠিক আছে এটা তোমালোকে ধুনিয়াকৈ লিখিবা তেতে ইয়াৰ পিছৰ কোৱেশ্চনটো চাও আমি এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো চাও 2 নম্বৰ কোৱেশ্চনটো কি দিছে 196 and 38220 ঠিক আছে ইয়াক কি কৰিব লাগে ইয়াক এতিয়া ইউক্লিড ডিভিজন এলগৰিদমত ইয়াকো কি কৰিব লাগে HCF ইয়াৰ উলিয়াব লাগে তেন্তে তোমালোকে এই নাম্বাৰটো দেখি ভয় নাখাবা ঠিক আছে এই সাবজেক্টত অৰ্থাৎ ম্যাথমেটিক্সত কি হয় নাম্বাৰ যিমানে ডাঙৰ নহওক যদি তোমালোকে ইয়াৰ স্টেপবোৰ কমপ্লিটলি জানা অৰ্থাৎ ইয়াৰ স্টেপবোৰ ভালকৈ যদি তোমালোকে জানা তেন্তে যিমান ডাঙৰ নাম্বাৰ হলে তোমালোকে ইজিলি যিকোনো অংক কি কৰিব পাৰা তোমালোকে উলিয়াই দিব পাৰা ঠিক আছে যিকোনো সলিউশনে তোমালোকে উলিয়াই দিব পাৰা যদিহে তোমালোকে তাৰ মেথডটো আৰু স্টেপবোৰ ভালদৰে তোমালোকে শিকি লোৱা ঠিক আছে গতিকে নাম্বাৰবোৰ ডাঙৰ দেখি তোমালোকে ভবা কোনো প্ৰয়োজন নাই যদি তোমালোকে ভালদৰে মেথডসমূহ জানা তেন্তে ইয়াৰ কিদৰে কৰিম এতিয়া চোৱা 196 ক 38220 কি কৰিব লাগে ডিভাইড কৰিব লাগে হয়নে গতিকে 196 ৰ লগত আমি এনেকুৱা এটা নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব যেটো কি হ'ব ইয়াৰ সমান হ'ব 38220 হ'ব আৰু নহলে 38220 কৈ সৰু হ'ব লাগিব ঠিক আছে গতিকে 196 আৰু 38220 এতিয়া আমি ডিভাইড কৰো গতিকে 196 ৰ লগত আমি যেটো কি হৈছে চোৱা ইয়াত তিনটা ডিজিট আছে হয়নে 196 গতিকে ইয়াও তিনটা ডিজিট লৈ লও ঠিক আছে ইয়াও তিনটা ডিজিট লৈ লও গতিকে কি হ'ব 196 ৰ লগত 1 এ মাল্টিপ্লাই কৰিম তেতিয়া কি হ'ব 196 হ'ব কাৰণ তিনটা 196 হ'ব ইয়াৰ তিনটা ডিজিট লোৱা ললে কাৰণ 196 ৰ লগত যদি 2 মাল্টিপ্লাই কৰি 382 কৈ কি হ'ব নাম্বাৰটো ডাঙৰ হৈ যাব হয়নে গতিকে আমি তিনটা কি কৰিলো 196 ৰ লগত 1 মাল্টিপ্লাই কৰিলো 196 হ'ল এতিয়া আমি মাইনাস কৰিম অবশ্যই প্লিজ মাইনাস কৰি আমি 186 পালো আৰু ইয়াৰ পিছত যেটো দুইটো আছে সেই দুটো আমি তলত বহাইলো ঠিক আছে এতিয়া ইয়াত হৈ গ'ল 4টা ডিজিট এতিয়া 196 ৰ লগত আমি এনেকুৱা এটা নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব যেটো নাম্বাৰ কি হয় এই 4টা ডিজিট অৰ্থাৎ 1862 সমান হ'ব নহলে এই নাম্বাৰটোতকৈ সৰু হ'ব গতিকে 196 ৰ লগত ধৰা আমি 9 টোৱে মাল্টিপ্লাই কৰিম ঠিক আছে আমি 9 টোৱে মাল্টিপ্লাই কৰিলো তেতিয়া ইয়াৰ আনসাৰ হ'ব 1764 ঠিক আছে 1764 ইয়াৰ আনসাৰ আহিলে এতিয়া মাইনাস কৰো আমি বাপা সাইকেল থাকিল কিমান 8 তাৰপিছত 5 পৰা 6 যেহেতু না যায় ইয়া পাই ধাৰ কৰিলো 15 পৰা 6 গল থাকিলে 9 তাৰপিছত 7 পৰা 7 না যায় ঠিক আছে 98 আহিলে তাৰপিছত এই 98 টো অহাৰ পিছত কি কৰিম এই 0 টো তললৈ নমাই দিম ঠিক আছে এই 0 টো তললৈ নমাই দিম এটা কি হৈ গল 980 হৈ গল এতিয়া 196 ৰ লগত আমি এনেকুৱা এটা নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব যেটো নাম্বাৰ মাল্টিপ্লাই কৰিলে 980 ওলাব ঠিক আছে 980 হ'ব গতিকে কোনটো নাম্বাৰ হ'ব পাও তোমালোকে ভাবাচোন কৰি চোৱা 196 ৰ লগত এনেকুৱা এটা নাম্বাৰ মাল্টিপ্লাই কৰে যাতে 980 যাতে 980 তাৰ আনসাৰ ওলায় গতিকে ইয়াক যদি 196 ৰ লগত যদি 5 যদি মাল্টিপ্লাই কৰা তেতিয়া 980 পাবা চোৱা এতিয়া 196 ৰ লগত 5 মাল্টিপ্লাই কৰিছো 5 লগত 20 ন কৰিব 3 5 লগত 45 5
চোৱা এতিয়া 5 ৰ লগত 196 মাল্টিপ্লাই কৰিলে 980 পাইছো ঠিক আছে গতিকে 980 পৰা 980 মাইনাস কৰি থাকিলে কিমান ৰিমাইন্ডাৰটো 0 আহিলে হয়নে গতিকে 196 আৰু 38220 ACF হ'ব 196 ঠিক আছে এইদৰে যদি এক্সামটো আহে যে ইউক্লিডছৰ ডিভিজন এলগৰিদমৰ থ্ৰু কি কৰিব লাগে সহায়ত ACF উলিয়াই দেখাব লাগে তেন্তে তোমালোকে হয়তো বুজি পালে যে ACF কিদৰে উলিয়াব লাগে আৰু তাৰ পিছত এটা অংক দিয়া হৈছে 3 নম্বৰ অংকটো হেতু অংকটো মই নকও তোমালোকে কৰিবা তোমালোকৰ বাবে এই দিছো ঠিক আছে নেক্সট ভিডিওটোত এই এক্সাৰসাইজটো পিছৰ অংকখিনি তোমালোকলৈ আগবঢ়াই দিম আৰু যদি ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি তোমালোকৰ কিবা ডাউট আছে তেন্তে তলৰ কমেন্ট বক্সত গৈ কমেন্ট কৰি তোমালোকে জনাবা আৰু যিসকল ষ্টুডেন্টে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে নতুনকৈ ভিজিট কৰিছে চেনেলটো সেইসকল ষ্টুডেন্টে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লব ধন্যবাদ